গাইস মানে আজি ধামাকা ভিডিঅ' এটা হ'বলৈ গৈ আছে। আজি আমি খানা খাবলৈ ওলাইছোঁ। গতিকে এইফালে গাড়ী চাড়ী ৰেডি, এইফালে ড্ৰাইভাৰ আমাৰ খৰি চৰি ৰেডি, উঠাই ল'লোঁ। আজি বোলে চলাৰ ৰেচিপি বনাব, বকো জ্বলাৰ। গতিকে ব'লক আপোনালোকো আমাৰ লগতে ক'ত যাই আছোঁ, কি কৰি আছোঁ গোটেইখিনি দেখাম। আমি 5জন আহিছোঁ ড্ৰাইভাৰটোৰ লগত, ড্ৰাইভাৰটো দি 6জন হয় আৰু। আমি একচুৱেলি অসমৰ কাষতে লাগি থকা ভূটান বৰ্ডাৰ অৰ্থাৎ ভৈৰৱকুণ্ডত আহি আছোঁ বৰ্তমান। যিহেতু ওপৰৰ দলংখন নতুনকৈ বনাই আছে, তলেৰে যাব পাৰিম বুলি আহিলোঁ, কিন্তু নদীত পানী বহুত থকাৰ কাৰণে তলেৰে যাব নোৱাৰিলোঁ। আকৌ নেক্সট ঘূৰি ইফালে অলপ ছাইডেদি এটা ৰাস্তা আছিল, সেইটোদি কাটি কিনে গ'লোঁ। যিহেতু বাৰিষা বতৰ, গছ গছনিবিলাক ধুনীয়াকৈ পাতবিলাক নতুনকৈ ওলাইছে, ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া, আৰু বতৰটো সেইদিনা ঠাণ্ডাও আছিলে, অলপ কোমল কোমল ৰ'দ আছিল। এই ঠাইখিনি আৰু ভৈৰৱকুণ্ড বুলি ক'লে বিশেষ তেনেকুৱা একো নাই চাব লগা, ভূটান বৰ্ডাৰ বিশেষকৈ, আৰু সেউজীয়া গছ গছনি, প্ৰাকৃতিক পৰিৱেশটো ধুনীয়া মনোমোহা। গতিকে ব'লক আৰু আগত কিমান ধুনীয়া লাগে পৰিৱেশটো চাওক। ইয়াৰ পৰাই হিমালয় পৰ্বতখন অলপ দেখা পায় আৰু এই সৌ তাতে হিমালয় পৰ্বতখন স্পষ্টকৈ ইমান এটা দেখা নাপায়, হ'লেও যথেষ্টখিনি দেখা পায়। যদি বিশেষ আপোনালোকৰ টেনশ্যন হৈ আছে, ইয়াতে আহক, ধুনীয়াকৈ ওচৰৰ জেগা। মই আহিছোঁ একচুৱেলি দৰঙৰ পৰা, গোটাই ওচৰতে, ওদালগুৰি পাৰ হৈয়ে ভৈৰৱকুণ্ড পায় আৰু। যিহেতু আমি আহোঁতে অলপ দেৰি হৈছিল, গতিকে অলপ ৰ'দ পালোঁ বাৰু, ৰ'দটো অলপ চোকা হৈ আহিছে, গতিকে ঘামত ভিজি পুৰি অৱস্থা বেয়া আৰু। চিন্ময় ইমান ডাঠকৈ নেপেলাবা, কিনা অৰ্থতলৈ মাংস যিহেতু। এইফালে ৰান্ধনি আমাৰ আৰবি, মাংসটো তাক আনবা দিছোঁ। তই কণী ভাত খাবি? বহি আছোঁ, খাব পৰা নাই, 12টা বাজিলে আহি এতিয়ালৈ। ব্ৰেকফাষ্টটো কি হ'ল? সেইটো কি হ'ল? যিহেতু মিছনটো আছিল আমাৰ খানা খোৱাৰে, গতিকে আমি যায়ে খানাত থৈ লৈছোঁ, আৰু এনেকৈ কথা পাতি পাতি হাঁহি ধেমালি কৰি খানা পিনা ৰান্ধিলোঁ। লাষ্টত মানে হাত ধোৱা পানী মোৰ কাৰণে কমি গ'ল, নদীতে যাই হাত মুখ ধুই আহিলোঁ। খাবলৈ পানী নাই, আহোঁতে খাই পেলাই আহিলোঁ আৰু পানী, এনেকৈ মিলাই লৈছোঁ আৰু। এয়ে লগৰ লগত খানা খাব গ'লে ক'ত কি হয় একো ধৰিব নোৱাৰি আৰু। এই নদীটোত একচুৱেলি কোন টকত কেতিয়া পানী বাঢ়ি যায় ঘপকৈ গম নাপায়, গতিকে নদীটোত কেতিয়াবা আপোনালোকো যদি নামে তেতিয়া সাৱধান হৈ থাকিব। পটকৈ পানী আহি যায়, ভৰ্তি হৈ যায়, কোনো ধৰণৰ গম পোৱা নাযায়, অৰ্থাৎ ওপৰত নদীৰ বান্ধটো এৰি দিয়ে, আৰু এৰি দিয়াৰ কাৰণে পানীটো পটকৈ আহি যায়। গাইজ মানে ধুনীয়াকৈ ফটো উঠিলোঁ, আৰবি খালী গাই দি আছে, বহুত ফটো নুঠিলে। মই অলপমান যিহেতু নদীত নামা নাই, গতিকে ফটো চটো উঠিলোঁ, উঠি পেলাই আহিলোঁ। এতিয়া এনেকৈ যাব ওলাইছোঁ আৰু, যোৱা নাই বাৰু কোনো ক'তো, যোৱাৰ টাইমো হোৱা নাই, যিহেতু দিন দীঘল, গতিকে যাব আৰু চববিলাক। যিহেতু গাইজ মানে ভৈৰৱকুণ্ড বুলি ক'লে বড়োলেণ্ড এৰিয়া পৰে, গতিকে সকলোৱে ভয় কৰে ইয়াত মানে জটকটো কৰিবলৈ, সেইকাৰণে আমিও সাৱধান হৈ আছোঁ যাতে ক'তো একো নহয়। তাকে গোটাইকেইটাকে মোৰ লগত অহাকেইটাকো কৈ আছোঁ তাকে আৰু। যিহেতু গাইজ মানে মই মেনেজমেণ্টৰ দায়িত্বত আছিলোঁ গোটাইখিনি, সেইকাৰণে চবখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, গোটাইখিনি দেখাব নোৱাৰিলোঁ, হ'লেও যথেষ্টখিনি দেখাইছোঁ, পাৰাখিনি দেখাইছোঁ। ইফালে বোলে ডেন্স কৰে সিহঁতে, তাকে গাড়ী চাড়ী বক্স চক্স অনা নাই, গাড়ীতে যিটো চাউণ্ড আছে সেইটো দি। এয়ে আৰু ভিউ ইমান একো নাই ভৈৰৱকুণ্ড বুলি ক'লে, আহিব পাৰে ধুনীয়াকৈ, একো নাই, খানা খাই এনজয় কৰি সেইখিনিয়ে, বেলেগ চাব লগা বস্তু ইমান নাই বাৰু। ভিতৰৰ ফালে গ'লে আছে, যিহেতু ভূটান আমাৰ বৰ্ডাৰতে লাগি আছে, ভূটানখন পাব আপোনালোকে, সেইখিনি চাই আহিব পাৰে। আমি ভূটানত গৈ থাকিলে দেৰি হ'ব বাৰু, আমি আহোঁতে বহুত দেৰি হৈছে, গতিকে আপোনালোকো কেতিয়াবা আহিলে সোনকালে যাব পাৰে, সোনকালে আহি কিনে গ'লে বেছি ভাল হয়। ভূটান ফুৰিব আহিলে তেনেকৈ আহিব লাগে আৰু, ভূটান চূটান চব ফুৰিব পাৰে।